আজি 17/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পবিত্ৰ হ'বৰ বাবে এটা হৈছে স্মৃতিৰ বল, দ্বিতীয়টো হৈছে শাস্তিৰ বল। তোমালোকে স্মৃতিৰ বলেৰে পবিত্ৰ হৈ উচ্চ পদ ল'ব লাগে। প্ৰশ্ন: পিতা হৈছে আত্মিক চাৰ্জন। তেওঁ তোমালোকক কোনটো ক্ষেত্ৰত ধৈৰ্যশীল কৰি তুলিবলৈ আহিছে? উত্তৰ: যেনেকৈ চাৰ্জনে ৰোগীক ধৈৰ্য ধৰিবলৈ কয় যে এতিয়া বেমাৰ ঠিক হৈ যাব, তেনেকৈ আত্মিক চাৰ্জনেও তোমালোক সন্তানসকলক ধৈৰ্যশীল হ'বলৈ কয় যে সন্তানসকল, তোমালোকে মায়াৰ বেমাৰলৈ ভয় নকৰিবা। চাৰ্জনে দৰৱ দিয়ে, গতিকে এই সকলো বেমাৰ বাহিৰলৈ ওলাই আহিব। যিবোৰ খেয়াল অজ্ঞান কালতো অহা নাছিল, সেইবোৰো আহিব। কিন্তু তোমালোকে সকলো সহ্য কৰিব লাগে। অলপ পৰিশ্ৰম কৰা, তোমালোকৰ সুখৰ দিন সমাগত। ওম শান্তি। বেহদৰ পিতাই সকলো সন্তানক বুজায়। তোমালোকে সকলোকে এইটো বাৰ্তা দিয়া যে এতিয়া পিতাৰ আগমন হৈছে। পিতাই ধৈৰ্যশীল কৰি আছে, কিয়নো ভক্তি মাৰ্গত আহ্বান কৰে, বাবা আহক, মুক্তি দিয়া, দুখৰ পৰা পৰিত্ৰাণ কৰক। সেয়েহে পিতাই ধৈৰ্য ধৰিবলৈ কয়। কেইটিমান দিন বাকী আছে। কাৰোবাৰ বেমাৰ আৰোগ্য হ'বলৈ আৰম্ভ কৰিলে কয় যে এতিয়া ভাল হৈ যাব। সন্তানসকলেও বুজি পায় যে এই সৃষ্টি জগতত আৰু কেইটিমান দিন বাকী আছে, তাৰ পাছত আমি নতুন সৃষ্টিলৈ যাম। তাৰ বাবে আমি লায়ক হ'ব লাগে আৰু ইয়াৰ পাছত কোনো ধৰণৰ ৰোগ আদিয়ে তোমালোকক কষ্ট নিদিব। পিতাই ধৈৰ্য ধৰিবলৈ দি কয়, অলপ পৰিশ্ৰম কৰা। আৰু কোনো নাই যিয়ে এনেকৈ ধৈৰ্য ধৰিবলৈ ক'ব। তোমালোকেই তমোপ্ৰধান হৈ গৈছা। এতিয়া পিতা আহিছে তোমালোকক পুনৰ সতোপ্ৰধান কৰি তুলিবৰ বাবে। এতিয়া সকলো আত্মা পবিত্ৰ হৈ যাব। কোনোবা যোগ বলেৰে দ্বাৰা, কোনোবা শাস্তিৰ বলেৰে। শাস্তিৰো বল আছে নহয়। শাস্তিৰ দ্বাৰা যি পবিত্ৰ হ'ব, তেওঁলোকৰ পদ কম হৈ যাব। তোমালোক সন্তানসকলে শ্ৰীমত পাই থাকা। পিতাই কয়, মামেকম স্মৰণ কৰা, তোমালোকৰ সকলো পাপ ভস্ম হৈ যাব। যদি স্মৰণ নকৰা, তেন্তে পাপ 100 গুণ বৃদ্ধি হৈ যাব, কিয়নো পাপ আত্মা হৈ তোমালোকে মোৰ নিন্দা কৰোৱা। মনুষ্যই ক'ব যে এওঁলোকক ঈশ্বৰে এনেকুৱা মত দিয়েনে যে আসুৰী চলন হৈ যায়, উত্থান পতনো হৈ থাকে। সন্তানসকল পৰাজিতো হয়, ভাল ভাল সন্তানো পৰাজিত হয়। সেয়ে পাপ খণ্ডনেই নহয়, আকৌ কৰ্মভোগ ভুগিবলগীয়াও হয়। এইখন অতি শ্ৰী শ্ৰী সৃষ্টি, ইয়াত সকলো ঘটি থাকে। পিতাক আহ্বানেই কৰে যে বাবা আহি আমাক ভৱিষ্যত নতুন সৃষ্টিৰ বাবে মাৰ্গদৰ্শন কৰক। বাবাই জানে, সেইফালে পুৰণি সৃষ্টি আৰু এইফালে নতুন সৃষ্টি। তোমালোক হৈছা নাও। এতিয়া তোমালোক পুৰুষোত্তম হ'বৰ বাবে আগবাঢ়ি গৈ আছা। তোমালোকৰ এই পুৰণি সৃষ্টিৰ পৰা লংগৰ উঠি গ'ল। সেয়েহে যলৈ গৈ আছা, সেইখন ঘৰকে স্মৰণ কৰিব লাগে। পিতাই কৈছে, মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হ'ব। হয়, যোগ বল, নহ'লে শাস্তি। সকলো আত্মা নিশ্চয় পবিত্ৰ হ'ব লাগে। পবিত্ৰ নোহোৱাকৈ কোনো উভতি যাব নোৱাৰে। সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। পিতাই কয়, এয়া হৈছে তোমালোকৰ অন্তিম জন্ম। মনুষ্যই কয়, কলিযুগ এতিয়াও কেঁচুৱা অৱস্থাত আছে, অৰ্থাৎ মনুষ্য এতিয়া ইয়াতকৈ বেছি দুখী হ'ব। তোমালোক সংগমযোগী ব্ৰাহ্মণে বুজি পোৱা যে এই দুখ ধামটো এতিয়া নাশ হ'ব। পিতাই ধৈৰ্য ধৰিবলৈ কয়। কল্প পূৰ্বে পিতাই কৈছিল, মামেকম, মোক স্মৰণ কৰিলে পাপৰূপী মামৰ আঁতৰি যাব। এয়া মই প্ৰতিশ্ৰুতি দিছো। এইটো বুজায় যে কলিযুগৰ বিনাশ নিশ্চয় হ'ব আৰু সত্যযুগো নিশ্চয় আহিব। খাতিৰো পায়, সন্তানসকলৰ নিশ্চয়ো আছে, কিন্তু স্মৃতিত থাকিব নোৱাৰাৰ বাবে কিবা নহয় কিবা বিকৰ্ম কৰি দিয়ে। কয়, বাবা, ক্ৰোধ আহি যায়। ইয়াকো ভূত বুলি কোৱা হয়। এই ৰাৱণ ৰাজ্যত 5 ভূতে দুখ দিয়ে।
এই অন্তিমৰ হিচাপ নিকাচো নিষ্পত্তি কৰিব লাগে, যাক আগতে কেতিয়াও কাম বিকাৰে আমনি নকৰিছিল। তেওঁৰ মাজতো বেমাৰ আৱিৰ্ভাৱ হৈ যায়। কয় যে আগতেতো এনেকুৱা নেতিবাচক সংকল্প কেতিয়াও উদয় হোৱা নাছিল, এতিয়া কিয় আমনি কৰে? এয়া জ্ঞান নহয় জানো? জ্ঞানে সকলো বেমাৰ বাহিৰলৈ উলিয়াই দিয়ে, ভক্তিয়ে সকলো বেমাৰ উলিয়াই নিদিয়ে। এইখন হয়েই অশুদ্ধ বিকাৰীৰ সৃষ্টি। 100% অশুদ্ধ, 100% পতিতৰ পৰা আকৌ 100% পাৱন হ'ব লাগে। 100% ভ্ৰষ্টাচাৰীৰ পৰা 100% পাৱন শ্ৰেষ্টাচাৰীৰ সৃষ্টি হ'ব। পিতাই কয়, মই আহিছোঁ তোমালোক সন্তানসকলক শান্তিধাম সুখধামলৈ লৈ যাবৰ বাবে। তোমালোকে মোক স্মৰণ কৰা আৰু সৃষ্টি চক্ৰ ঘূৰাই থাকা। কোনো ধৰণৰ বিকৰ্ম নকৰিবা। যিবিলাক গুণ এই দেৱতাসকলৰ আছে, এনেকুৱা গুণ ধাৰণ কৰিব লাগে। বাবাই কোনো ধৰণৰ কষ্ট নিদিয়ে। কোনো ঘৰত শয়তান আত্মা থাকিলে জুই লগাই দিয়ে, লোকচান কৰে। এই সময়ত সকলো মনুষ্যইতো অসুৰ নহয় জানো? স্থূল ৰূপতো কৰ্মভোগ থাকে। আত্মাই এটাই আনটোক শৰীৰৰ দ্বাৰা দুখ দিয়ে, শৰীৰ নাথাকিলেও দুখ দিয়ে। সন্তানসকলে দেখিছে যাক ভূত বুলি কয়, সেয়া শুভ্ৰ ছায়াৰ দৰে দেখা যায়। কিন্তু সেইবোৰৰ কথা কোনো চিন্তা কৰিব নালাগে। তোমালোকে পিতাক যিমানেই স্মৰণ কৰিবা, সিমানেই এইবোৰ নাইকিয়া হৈ যাব। এয়াও হিচাপ নিকাচ নহয় জানো? ঘৰত কন্যাসকলে কয়, আমি পবিত্ৰ হৈ থাকিব বিচাৰোঁ। এনেকৈ আত্মাই কয়, আৰু যাৰ জ্ঞান নাই তেওঁ কয় পবিত্ৰ নহবা। তেতিয়া কাজিয়া লাগি যায়, কিমান উপদ্ৰৱ হয়। এতিয়া তোমালোক পবিত্ৰ আত্মা হৈ আছা, তেওঁলোক হৈছে অপবিত্ৰ, সেয়েহে দুখ দিয়ে। আত্মাইতো হয় নহয় জানো? তেওঁলোকক কোৱা হয় শয়তান আত্মা। শৰীৰৰ দ্বাৰাও, শৰীৰৰ অবিহনেও দুখ দিয়ে। জ্ঞানটো সহজ, সদৰ্শন চক্ৰধাৰী হ'ব লাগে। বাকী মুখ্য হৈছে পবিত্ৰতাৰ কথা। ইয়াৰ কাৰণে পিতাক আনন্দেৰে স্মৰণ কৰিব লাগে। ৰাৱণক শয়তান বুলি কোৱা নহ'ব জানো? এই সময়ত এই সৃষ্টিখন হয়েই আসুৰিক। ইজনে সিজনৰ পৰা অনেক প্ৰকাৰৰ দুখ পাই থাকে। আসুৰিক বুলি পতিতক কোৱা হয়। পতিত আত্মাত 5 বিকাৰ অনেক ৰূপত থাকে। কাৰোবাৰ বিকাৰৰ অভ্যাস, কাৰোবাৰ ক্ৰোধৰ অভ্যাস, কাৰোবাৰ অশান্ত কৰাৰ অভ্যাস আৰু কাৰোবাৰ লোকচান কৰাৰ অভ্যাস থাকে। কাৰোবাৰ বিকাৰৰ অভ্যাস থাকিলে বিকাৰত যাব নাপালে ক্ৰোধিত হৈ বহুত মাৰেও। এই সৃষ্টিখনেই এনেকুৱা। সেয়েহে পিতা আহি ধৈৰ্য ধৰিবলৈ কয়, হে আত্মাসকল, সন্তানসকল ধৈৰ্য ধৰা, মোক স্মৰণ কৰি থাকা আৰু দৈবী গুণো ধাৰণ কৰা। এনেকৈও নকয় যে পেশাগত কাম-কাজ আদি নকৰিবা। যেনেকৈ মিলিটাৰীসকলে যুদ্ধত যাবলগীয়া হয়, তেতিয়া তেওঁলোককো কোৱা হয় যে শিৱ বাবাৰ স্মৃতিত থাকা। গীতাৰ শব্দবোৰ আওৰাই তেওঁলোকে ভাবে আমি যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিলে স্বৰ্গলৈ যাম, সেইকাৰণে আনন্দেৰে যুদ্ধলৈ যায়। কিন্তু তেনেকুৱা কথাটো নহয়। এতিয়া বাবাই কয়, তোমালোক স্বৰ্গলৈ যাব পাৰিবা কেৱল শিৱ বাবাক স্মৰণ কৰা। স্মৰণটো এজন শিৱ বাবাকেই কৰিব লাগে, তেতিয়া স্বৰ্গলৈ নিশ্চয় যাবা। যিয়ে আহে যদিওবা পুনৰ গৈ পতিত হয়, তথাপি স্বৰ্গলৈ নিশ্চয় আহিব। শাস্তি খাই পবিত্ৰ হয় তথাপিও আহিবই। পিতা দয়াশীল হয় নহয়? পিতাই বুজায়, কোনো বিকৰ্ম নকৰিবা, তেতিয়া বিকৰ্মজিত হবাগৈ। এই লক্ষ্মী নাৰায়ণ বিকৰ্মজিত নহয় জানো? আকৌ ৰাৱণ ৰাজ্যত বিকৰ্মী হৈ যায়। বিক্ৰম শকাব্দ আৰম্ভ হয় নহয়? মনুষ্যইতো একোৱেই গম নাপায়। তোমালোক সন্তানসকলে এতিয়া জানা এই লক্ষ্মী নাৰায়ণ বিকৰ্মজিত হৈছে। এনেকৈ কব, প্ৰথম নম্বৰৰ বিকৰ্মজিত, আকৌ 2500 বছৰ পাছত বিকৰ্ম শকাব্দ আৰম্ভ হয়। মৌজিত ৰজাৰ কাহিনী আছে নহয়? পিতাই কয়, নিৰ্মোহী হোৱা,
মামেকম স্মৰণ কৰিলে পাপ খণ্ডিত হ'ব। পবিত্ৰ হৈ 2500 বছৰত যি পাপ হ'ল সেয়া খণ্ডিত কৰিব পাৰা আৰু 50-60 বছৰত তোমালোকে নিজক শত প্ৰদান কৰি তুলিব পাৰা। যদি যোগবল নাথাকে তেন্তে আকৌ নম্বৰ পিছলৈ গুচি যাব। মালাটো ডাঙৰ, মালাটো বহুত ডাঙৰ। ভাৰতৰ মালাটো অন্যতম, যাৰ ওপৰত গোটেই খেলখন ৰচা হৈছে। ইয়াত মুখ্য হৈছে স্মৃতিৰ যাত্ৰা আৰু একো কষ্ট নাই। ভক্তিত অনেকৰ লগত বুদ্ধিযোগ লগায়। এই সকলোবোৰ হৈছে ৰচনা। তেওঁলোকক স্মৰণ কৰিলে কাৰো কল্যাণ নহ'ব। পিতাই কয়, কাকোৱে স্মৰণ নকৰিবা। যেনেকৈ ভক্তি মাৰ্গত প্ৰথমতে তোমালোকে কেৱল ভক্তি কৰিছিলা, এতিয়া আকৌ অন্তিমতো মোক স্মৰণ কৰা। পিতাই কিমান স্পষ্টকৈ বুজায়, আগত জানো জানিছিলা, এতিয়া তোমালোকে জ্ঞান পাইছা। পিতাই কয়, অন্য সংগ এৰি এজনৰ সংগ লোৱা, তেতিয়া যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ পাপ ভস্ম হৈ যাব। পাপটো বহুত কৰি আহিছা, কাম কটাৰী চলোৱা, ইজনে সিজনক আদি মধ্য অন্ত দুখ দি আহিছা। মূল কথা হৈছে কাম কটাৰীৰ। এয়াও ড্ৰামা নহয় জানো? এনেকৈ কোৱা নহ'ব যে এনেকুৱা ড্ৰামা কিয় ৰচা হ'ল। এয়াতো অনাদি খেল, ইয়াত মোৰো ভূমিকা আছে। ড্ৰামা কেতিয়া ৰচা হ'ল, কেতিয়া পূৰা হ'ব, এইটো ক'ব নোৱাৰি। এয়াতো আত্মাত ভূমিকা নিহিত হৈ আছে। আত্মাৰ যি প্লেট আছে সেয়া কেতিয়াও ক্ষয় নহয়। আত্মা অবিনাশী, তাত থকা ভূমিকাও অবিনাশী। ড্ৰামাকো অবিনাশী বুলি কোৱা হয়। পিতা যি পুনৰ্জন্মত নাহে, তেওঁৱেই আহি সকলো ৰহস্য বুজায়। সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য কোনেও বুজাব নোৱাৰে। পিতাৰ বৃত্তি, আত্মাৰ বৃত্তিৰ বিষয়ে একোৱেই নাজানে। এই সৃষ্টি চক্ৰ ঘূৰিয়েই থাকে। এতিয়া হৈছে পুৰুষোত্তম সংগম যুগ। যেতিয়া সকলো মনুষ্য মাত্ৰেই উত্তম পুৰুষ হৈ যায়, শান্তিধামত সকলো আত্মা পবিত্ৰ উত্তম হৈ যায়। শান্তিধাম পাৱন হয়, নহয় জানো? এতিয়া নতুন সৃষ্টিও পবিত্ৰ, তাত শান্তিটো আছেই। আকৌ শৰীৰ লাভ কৰিলে ভূমিকা পালন কৰে। এইটো আমি জানো। সকলোৱে নিজৰ নিজৰ ভূমিকা লাভ কৰিছে। এয়া আমাৰ ঘৰ, শান্তিত থাকোঁ। ইয়াতো ভূমিকা পালন কৰিব লাগে। এতিয়া পিতাই কয়, ভক্তি মাৰ্গত তোমালোকে মোৰ অব্যভিচাৰী পূজা কৰিছিলা, দুখী নাছিলা। এতিয়া ব্যভিচাৰী ভক্তিত অহা বাবে তোমালোক দুখী হৈ গৈছা। এতিয়া পিতাই কয়, দৈবী গুণ ধাৰণ কৰা, তথাপি আসুৰী গুণ কিয়? পিতাক আহ্বান কৰিলা যে আমাক আহি পাৱন কৰি তোলক। আকৌ পতিত কিয় হোৱা? তাৰ ভিতৰতো বিশেষকৈ কাম বিকাৰক নিশ্চয় জিনিব লাগে, তেতিয়া তোমালোক জগতজিত হৈ যাবা। মনুষ্যইতো ভগৱানৰ কাৰণে কৈ দিয়ে, আপুনিয়েই পূজ্য, আপুনিয়েই পূজাৰী। অৰ্থাৎ তেওঁক তললৈ লৈ আনে। এনেকৈ পাপ কৰোঁতে কৰোঁতে মহা বিকাৰী সৃষ্টি হৈ যায়। গৰুড় পুৰাণতো ৰৌ নৰক বুলি কয়, য'ত বৃশ্চিক জেঠী আদিয়ে দংশন কৰি থাকে। শাস্ত্ৰত কি কি যে দেখুৱাই দিছে, এয়াও পিতাই বুজাইছে। এই শাস্ত্ৰ আদি সকলো ভক্তি মাৰ্গৰ। এইবোৰৰ দ্বাৰা কোনেও মোৰ সৈতে মিলিত হ'ব নোৱাৰে, আৰু বেছিহে তমপ্ৰধান হৈ গৈছে। সেইকাৰণে মোক আহ্বান কৰে যে আহি পাৱন কৰি তোলক, তেন্তে পতিত নহয় জানো? মনুষ্যটো একো বুজি নাপায়। যি নিশ্চয় বুদ্ধিৰ তেওঁতো বিজয়ী হৈ যায়। ৰাৱণৰ ওপৰত বিজয়ী হৈ ৰামৰাজ্যত আহি যায়। পিতাই কয়, কামৰ ওপৰত জয়ী হোৱা। ইয়াৰ ওপৰতেই উপদ্ৰৱ হয়। কোৱা হয়, অমৃত এৰি বিষ কিয় খোৱা? অমৃত নাম শুনি ভাবে যে গোমুখৰ পৰা অমৃত ওলায়। হেৰ, গংগা জলক জানো অমৃত বুলি কোৱা হয়? এয়াতো জ্ঞান অমৃতৰ কথা। স্ত্ৰীয়ে পতিৰ চৰণ ধুই জল পান কৰে, এয়াও অমৃত বুলি ভাবে। যদি অমৃত হয়, তেন্তে হীৰাৰ সমান হৈ যাব নালাগে জানো? এয়াতো
পিতাই জ্ঞান দিয়ে যাৰ দ্বাৰা তোমালোক হীৰাৰ দৰে হোৱা। পানীৰ নাম কিমান প্ৰখ্যাত কৰি দিলে। তোমালোকে জ্ঞান অমৃত পান কৰোৱা, তেওঁলোকে জল পান কৰায়। তোমালোক ব্ৰাহ্মণসকলৰ বিষয়ে কোনেও নাজানে। তেওঁলোকে কৌৰৱ পাণ্ডৱ বুলি কয়, কিন্তু পাণ্ডৱসকলক জানো ব্ৰাহ্মণ বুলি বুজে? গীতাত এনেকুৱা শব্দ নাই যাৰ দ্বাৰা পাণ্ডৱক ব্ৰাহ্মণ বুলি বুজিব। পিতাই বহি সকলো শাস্ত্ৰৰ সাৰ বুজায়। সন্তানসকলক কয়, শাস্ত্ৰত যি পঢ়িছা আৰু যি মই শুনাওঁ তাকেই বিচাৰ কৰা। তোমালোকে জানা, আগতে আমি যি শুনিছিলো সেয়া ভুল আছিল। এতিয়া শুদ্ধ কথা শুনো। পিতাই বুজাইছে, তোমালোক সকলো সীতা অথবা ভক্ত। ভক্তিৰ ফল দিওঁতা হৈছে ৰাম ভগৱান। এনেকৈ কয়, মই আহোঁ ফল দিবলৈ। তোমালোকে জানা, আমি স্বৰ্গত অপাৰ সুখ ভোগ কৰোঁ। সেই সময়ত বাকী সকলো শান্তিধামত থাকে। শান্তিটো পায় নহয়, তাত বিশ্বত সুখ শান্তি পবিত্ৰতা সকলো আছে। তোমালোকে বুজোৱা, যেতিয়া বিশ্বত এটাই ধৰ্ম আছিল তেতিয়াই শান্তি আছিল। তথাপিও বুজি নাপায়। বৰ্তি থকাটো কঠিন। অন্তিমৰ ফালে বহুত আহিব, যাবনো কলৈ? এয়া এখনেই দোকান। যেনেকৈ দোকানীৰ বস্তু ভাল হলে দাম এটাই থাকে, এয়াতো শিৱ বাবাৰ দোকান। তেওঁ হৈছে নিৰাকাৰ। ব্ৰহ্মাকো নিশ্চয় লাগে। তোমালোকে কোৱা ব্ৰহ্মা কুমাৰ কুমাৰী, শিৱ কুমাৰ বুলিতো ক'ব নোৱাৰা। ব্ৰাহ্মণো নিশ্চয় লাগে। ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হবা? ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, দেৱতাৰ দৰে গুণ নিজৰ মাজত ধাৰণ কৰিব লাগে। ভিতৰত যি আসুৰিক সংস্কাৰ আছে, ক্ৰোধ আদিৰ অভ্যাস আছে, সেইবোৰ ত্যাগ কৰিব লাগে। বিকৰ্মজিত হ'ব লাগে। সেয়েহে এতিয়া কোনো বিকৰ্ম কৰিব নালাগে। ২ নম্বৰ, হীৰাৰ সমান শ্ৰেষ্ঠ হ'বৰ বাবে জ্ঞান অমৃত পান কৰিব লাগে আৰু পান কৰাব লাগে। কাম বিকাৰৰ ওপৰত সম্পূৰ্ণ বিজয়ী হ'ব লাগে। নিজক শত্ৰুপ্ৰধান কৰি তুলিব লাগে। স্মৃতিৰ বলেৰে সকলো পুৰণা হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। বৰদান, বুদ্ধিক মই বোধৰ পাকচক্ৰৰ পৰা মুক্ত কৰি বিভ্ৰান্তিৰ পৰা মুক্ত হৈ থাকোঁতা উপৰাম নিমিত্ত হোৱা। বুদ্ধিক মই বোধৰ পাকচক্ৰৰ পৰা মুক্ত কৰি বিভ্ৰান্তিৰ পৰা মুক্ত হৈ থাকোঁতা উপৰাম নিমিত্ত হোৱা। যেতিয়া বুদ্ধি কৰবাত বিভ্ৰান্তিত আহি যায়, তেতিয়া বুজিবা নিশ্চয় কিবা নহয় কিবা মোৰ বোধ আছে। য'ত মোৰ বোধ আহিল, তত বুদ্ধিৰ পাকচক্ৰ আহি গ'ল। গৃহস্থী হৈ ভাবিলে বিভ্ৰান্তিৰ সৃষ্টি হয়। সেয়েহে একেবাৰে উপৰাম আৰু নিমিত্ত হৈ যোৱা। এই মোৰ বোধ, মোৰ নাম বদনাম হ'ব, মোৰ গ্লানি হ'ব, এনেকৈ ভবা মানেই বিভ্ৰান্তি। পাছত যিমানেই আউল ভাঙিবলৈ চেষ্টা কৰিবা, সিমানেই বিভ্ৰান্ত হৈ যাবা। সেয়েহে নিমিত্ত হৈ এই বিভ্ৰান্তিৰ পৰা মুক্ত হোৱা। ভগৱানৰ সন্তান কেতিয়াও বিভ্ৰান্তিত আহিব নোৱাৰে। শ্লোগান, শ্ৰেষ্ঠ পিতাৰ সন্তান হোৱা, সেয়েহে ঠেক অন্তৰৰো নহবা আৰু সৰু কথাত ভয়ভীতো নহবা। শ্ৰেষ্ঠ পিতাৰ সন্তান হোৱা, সেয়েহে ঠেক অন্তৰৰো নহবা আৰু সৰু কথাত ভয়ভীতো নহবা। ওম শান্তি।